Hello student, welcome to Great India IS. আজি টপিকটো হৈছে anthropology as an optional in civil services examinations. So civil service examination বুলি ক'লে আমাৰ ওচৰত আহে UPSC আৰু APSC আৰু আমি জানো যে at present the syllabus for APSC and UPSC is same. তো সেইকাৰণে আমি দুটা কাৰণে syllabus ডিসকাস কৰিম এতিয়া। যেটা আমাৰ কোর্স হ'ব anthropology optional কোর্সটো তাত আমি syllabusটো কেনেধৰণে পঢ়ি আমি syllabusত আছে নেকি তাৰ ওপৰত অকমান ডিসকাস কৰিম আজি। So anthropology বুলি ক'লে meaningটো কি first of all? Anthropology means the study of humanity. In simple language, in layman language, it is the study of humanity. মানে মানুহৰ বিষয়ে ষ্টাডি কৰাটো। এটা anthropology হিচাপে আমি ইমানটো অকল জানিলে নহব, আমি বহুতখিনি অলপ জানিব লাগিব। syllabusত বহুতখিনি বস্তু আছে মানুহৰ বিষয়ে। তো আমি চাওঁ syllabusত কি ধৰণৰ আছে, anthropology meaningটো কি হিচাপে দিয়া আছে। Anthropology is the origin, development and nature of human species. Origin কেনা কি ধৰণৰ আমি origin হৈছিলো, আমাৰ evolution process এটা আছে, আমি কেনেকৈ আমাৰ ancestor কেনেকা origin হৈছিলে, কেনেকা development process থ্ৰুদি গলে, কি ধৰণৰ species বনিলে, তাৰপিছত homo sapiens কেনেকা আহিলে, এইটো এটা process হয়। ইয়াত আমি origin, development and the nature of human species চাম। nature of human species means different types of behavior. বেলেগ বেলেগ ধৰণৰ মানুহক আমি বেলেগ বেলেগ কালচাৰত থাকে, বেলেগ বেলেগ জায়গাত থাকে, তো সেই ধৰণৰ বহুত ধৰণৰ মানুহৰ বহুত ধৰণৰ বিভিন্নতা পাওঁ আমি। So nature, it is a study of origin, development and nature of human species living in societies. আমি societies meaning চাব লাগিব, society to হয় নেকি, আমি যেটা পঢ়িম anthropology, social anthropology তাত আমি গম পাম। living in societies following a distinctive ways of life labeled as culture. So culture আমি জানো বেলেগ বেলেগ ধৰণৰ কালচাৰ আছে আৰু আমাৰ গ্ৰোথ হয় আমাৰ কালচাৰ, বেলেগ বেলেগ কালচাৰ আমাৰ গ্ৰোথ হয় বেলেগ বেলেগ ধৰণৰ হয়। এই আমাৰ কালচাৰ আৰু আমাৰ সোসাইটি আমাক এটা বিহেভিয়াৰ দিয়ে যোনটো আমি বায়োলজিক্যালি আমি এটা কানেক্ট কৰিব লাগিব, আমাৰ বায়োলজিক্যাল যোন ডেভেলপমেন্ট হয় তাৰ লগত আমি কানেক্ট কৰিব লাগিব বস্তুটো। So it is a study of, so overall it is a study of origin, development and nature of human species living in societies and following a distinctive ways of life labeled as culture. So তোমাৰ standard definition টা হ'ল এতিয়া এটা এটা মোস্ট কম্প্ৰিহেনসিভ সায়েন্স বুলি ধৰা যায়। এটা আমাৰ মানুহৰ ওপৰত যিমান ষ্টাডি কৰা হৈছে এইটো এটা কম্প্ৰিহেনসিভ সায়েন্স হয়, কাৰণ আমি এনথ্ৰোপলজিত সকলো ডিগ্ৰী সকলো এংগলৰ পৰা চাওঁ মানুহৰ ডেভেলপমেন্ট কেনেকুৱা হয়, মানুহৰ মিনিংটো কি, বায়োলজিক্যাল, কালচাৰাল, সোশিয়াল। তো আমি এটা কম্প্ৰিহেনসিভ ষ্টাডি কৰোঁ, সেইকাৰণে এইটো এটা মোস্ট দিস সাবজেক্ট এনথ্ৰোপলজি ইজ দ্য মোস্ট কম্প্ৰিহেনসিভ সাবজেক্ট অফ অল দ্য সায়েন্সেছ দ্যাট ডিলছ উইথ হিউম্যান বিংছ। না এটা প্ৰশ্নটো হৈছে এতিয়া আমি অপচনেল কিয় চুজ কৰোঁ, এনথ্ৰোপলজি অপচনেল। এটা আমি দেখা গৈছে যে এনথ্ৰোপলজি এজ এন অপচনেল ডিমান্ডটো বাঢ়ি আহিছে সিভিল সাৰ্ভিসৰ কাৰণে। কিয় হৈছে বাৰু, ইয়াত কিছুমান প্ৰ'ছো আছে কিছুমান কনছো আছে। আমি প্ৰ'ছটো চাম প্ৰথমতে। Let's talk about one direct question asked and it is repetitive in nature. মানে যোন ধৰণৰ কোৱেশ্চন বা আহি আছে এনথ্ৰোপলজি অপচনেলত সিভিল সাৰ্ভিসত, আমি কি দেখোঁ যে কোৱেশ্চনবোৰ ডাইৰেক্ট কোৱেশ্চন সোধে। যদি আমি পঢ়ো বস্তুটো ভালকে পঢ়ো, যদি বুজি পাম বস্তুটো, আমি নিজৰ ল্যাঙ্গুৱেজত লিখিব পাৰোঁ বস্তুবোৰ। এনসাৰটো আমি নিজৰ ল্যাঙ্গুৱেজত বনাই লিখিব পাৰোঁ। আমাক কিছুমান কিৱৰ্ড লাগে, সেই কিৱৰ্ডবোৰ আমাৰ যদি মাইণ্ডত থাকে পঢ়োতে, আমি যদি হাইলাইট কৰি পঢ়ো ভালকে কিৱৰ্ডবোৰ আৰু তাৰ মিনিংটো যদি আমি ভালকে বুজি পাওঁ, থৰলি যদি মিনিংটো বুজি পাওঁ আমি, তেন্তে কোৱেশ্চনবোৰ বহুত ডাইৰেক্ট পাওঁ, আমাৰ কাৰণে বহুত ডাইৰেক্ট হয় কোৱেশ্চনবোৰ, আৰু নিজৰ ল্যাঙ্গুৱেজত ধুনীয়াকৈ এক্সপ্লেইন কৰিব পৰা যায়। আৰু এটা চাব পাৰোঁ আমি ৰিপিটেটিভ ইন নেচাৰ, ৰিপিট হৈ থাকে বহুতখিনি কোৱেশ্চন ৰিপিট হয়। তোমালোকে যদি পুৰণা কোৱেশ্চন পেপাৰটো চোৱা, লাষ্ট 10 years 20 years কোৱেশ্চন চোৱা তোমালোকে এনথ্ৰোপলজি বহুতখিনি পোৰ্চন ৰিপিট পাওঁ আমি নেচাৰত। তো আমি যদি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনবোৰ ভালকৈ কৰি যাওঁ আমি, তো বহুত হেল্পফুল হয়, কোৱেশ্চনবোৰ ডাইৰেক্টো আহে আৰু হেল্পফুল হয়। একো মানে বহুত ধৰণৰ ফিলচফিকেল কোৱেশ্চন নাহে, তেনেকৈ বহুত ঘূৰাই পকাই মানে কোৱেশ্চন নাহে, ডাইৰেক্ট আহে কোৱেশ্চনবোৰ। সেকেন্ড পইণ্ট হৈছে কম্পেৰেটিভলি ইট ইজ মোৰ স্কোৰিং। আমি যদি বেলেগ সাবজেক্টৰ কম্পেয়াৰ কৰোঁ আমি, স্কোৰিংটো ভাল হয়। এনথ্ৰোপলজি নৰ্মেলি স্কোৰিংটো ভাল হয়। তুমি যদি অলপ হাৰ্ড ৱৰ্ক কৰিব পাৰা তুমি, আৰু বস্তু যদি বুজি পেলাই পঢ়িব পাৰা, অকণ প্ৰেক্টিছ কৰা, ৰাইটিং প্ৰেক্টিছ, তো এইটো কাৰণে বহুত ভাল সাবজেক্ট হয় স্কোৰিঙৰ কাৰণে। ইট ইজ কম্পেৰেটিভলি হাই স্কোৰিং সাবজেক্ট। থাৰ্ড পইণ্ট is about only answer can be accompanied by diagrams and flow charts which saves times and still makes it appealing. So আমি যদি ডায়াগ্ৰাম যেটা ড্ৰ কৰোঁ, ডায়াগ্ৰামটো ইমান পাৰফেক্ট হ'ব নালাগে, অকণ প্ৰেক্টিছ কৰাম তোমালোক ডায়াগ্ৰামটো পেন্সিল দি পেলাই ৰাবাৰ দি পেলাই। এই ডায়াগ্ৰাম ড্ৰ কৰিলে কি আমাক এটা এক্সট্ৰা এটা বেনিফিট থাকে, আমাৰ ডায়াগ্ৰামটো দেখাৰ লগে লগে এটা আমাৰ মাৰ্কছটো বেছি পোৱাৰ চান্সটো বাঢ়ি যায়। তো আমি সেইকাৰণে ডায়াগ্ৰামত ফ'কাছ থাকিব। এট দ্য চেম টাইম আমি ফ্লো চাৰ্টৰ থ্ৰুদি কেনেকৈ আমি এনচাৰ প্ৰেজেণ্ট কৰিব পাৰোঁ। আমি ফ্লো চাৰ্ট ড্ৰ কৰিলে কি হয়, আমাৰ বহুতখিনি টাইমটো আমাৰ ছেভ হৈ যায়। এক্সামিনেশ্যনত টাইম ছেভ হৈ আমি ফ্লো চাৰ্ট ড্ৰ কৰিলে, আৰু এইটো এপিলিং কৰে, বস্তুটো অলপ এট্ৰেক্টিভ বনাই আনে এনচাৰ শ্বীটটো।
তো সেইকাৰণে এইটো এটা তোমাৰ ভাল পইণ্ট হয় আমি ডায়াগ্ৰাম আৰু ফ্লো চাৰ্ট হিচাপে আমি এক্সপ্লেইন কৰিব বস্তুটো গ্ৰামাৰটো ইমান ইম্পৰ্টেণ্ট নিদিলেও হয় ইমান ভাল মানে লেংগুৱেজত আমাৰ চেণ্টেন্স নবনালেও হ'ব ফ্লো চাৰ্ট থ্ৰু দি যদি আমি কণ্টেণ্টবোৰ দিব পাৰোঁ that will be also enough for us. So next over syllabus to the sum. Syllabus is shorter compared to other subjects. Syllabus to the sum at a topic that you pick up to anthropology syllabus para that syllabus to jiman to say topic to humanity or basic down on topic to discuss people and both to buzilla ho jaye বহুত বেছি ডাঙৰ নহয় বস্তুটো কিন্তু বেলেগ এটা যদি সাবজেক্ট লওঁ নৰ্মেলি আমি যদি চাওঁ আমি এটা সৰু টপিক থাকিব নামত সিলেবাছত কিন্তু তাতো বহুত ভাষ্টনেছ থাকে বহুত আমি যদি কিতাপখন পঢ়ো আমি বহুতখিনি বস্তু মানে কানেক্টেড হৈ গৈ থাকে কিন্তু ইয়াত এনেকা নহয় বস্তুবোৰ তোমাৰ সিলেবাসটো শৰ্ট হয় আৰু সোনকালে মানে সিলেবাসটো শেষ কৰিবলৈ আমাৰ কাৰণে ভালো হয় past performance of this optional is consistent মানে যদি আগৰ পাৰফৰমেন্স আছে আমি সাবজেক্টৰ ভাল পাইছো আমি অপচনেল ৰিজাল্টটো এতিয়ালৈকে ভাল পোৱা গৈছে তো পাৰ্ট অফ দ্য সিলেবাস overlaps your general studies আমাৰ যদি জিএস পেপাৰ হয় জিএস পেপাৰ 1 হৈ গ'ল তোমাৰ ইভেন এসএ পেপাৰ আৰু যোৱাবাৰ ইউপিএসসি এসএ যোনটো আহিছিলে ইউপিএসসি তাত এন্থ্ৰোপলজিৰ পাৰ্সপেক্টিভটো আহিছিলে মানে আমি এন্থ্ৰোপলজিৰ নলেজ দি পেলাই বহুত ভালকে লিখিব পাৰিলো হয় যোৱাবাৰ ইউপিএসসি এসএ বোৰ আৰু তোমাৰ জেনাৰেল ষ্টাডি হেল্প কৰিব ইভেন ইন এথিক্স ইট উইল হেল্প কাৰণ এথিক্সত আমি বহুতখিনি বিহেভিয়াৰ বিষয়ে আমি ষ্টাডি কৰোঁ যোনটো আমাৰ জিএস 4 পেপাৰ হয় ইয়াত আমি হিউমেন বিহেভিয়াৰ ওপৰত ষ্টাডি কৰোঁ তো ইয়াৰ পৰা তোমাৰ বহুতখিনি কন্টেন্ট আমাৰ পোৱা যায় আমাৰ জিএসৰ কাৰণে কিছুমান কোন সং মানে কিয় মানে বহুতেটো ল'ব নিবিচাৰে বা আমাৰ অসমত চাবলৈ গ'লে ইয়াত ষ্টুডেণ্ট কম হয় কিন্তু বাহিৰত দিল্লী ফালে যদি তোমালোক যোৱা ইউপিএসসিৰ কাৰণে ষ্টুডেণ্ট বাঢ়ি আছে বাৰু ষ্টুডেণ্টটো কিন্তু আমাৰ অসমত এতিয়ালৈকে ইমান পোৱা নাই কিছুমান ৰিজন আছে যেনে গাইডেন্স ইজ লিমিটেড ইয়াত আমাৰ গাইডেন্সটো অলপ কম পাম এন্থ্ৰোপলজিৰ বেছিক আমি বেলেগ সাবজেক্ট মানে হিষ্ট্ৰি পল সায়েন্সৰ ষ্টুডেণ্ট বেছিকে চুজ কৰে আৰু এন্থ্ৰোপলজি বহুতৰ কাৰণে নতুন ফিল্ড এটা তো বৰ বেছিকে নাজানে কাৰণে বহুতে ষ্টেপটো ল'ব নিবিচাৰে এই সাবজেক্টটোলে তো গাইডেন্সটো লিমিটেড হৈছে বৰ্তমান গাইডেন্সটো আমাক দিব লাগিব তো গাইডেন্সটো লিমিটেড হওঁতে আমাৰ এটা লিমিটেড হয় এটা negative content would require. So anthropology is a subject that needs proper guidance and self-study would take a lot of time. Anthropology এনেকা সাবজেক্ট আমাৰ in-depth knowledge লাগে আমাক বস্তুটো কোৰ এটা আইডিয়াটো আমি বুজি পাব লাগে এবাৰ যদি আমি কোৰ আইডিয়াটো যদি বুজি পাম আমি সাবজেক্টৰ এটা আমাৰ কাৰণে বহুত ইজি হৈ যায় লিখিবৰ কাৰণে একচুয়ালি আমি এবাৰে ভালকৈ পঢ়িব লাগিব যদি কোৰ আইডিয়াটো আমি গম পাওঁ আমাৰ কাৰণে বহুত ইজি হৈ যায় তো কোৰ আইডিয়াটো পাবৰ কাৰণে কি আমাক ভাল গাইডেন্স এটা লাগে আমাক যদি আমি গাইডেন্স নাপাওঁ এই সৰু বস্তুটো বুজিবৰ কাৰণে বহুত সময় লাগে সেলফ ষ্টাডি কৰোঁতে এটা এটা প্ৰবলেম হৈ যায় সেলফ ষ্টাডি কাৰণে এটা দিগদাৰ হয় এটা this subject needs clarity of concept and intellectual understanding than memory power which can serve as a problem for many so it concept বোৰ ক্লিয়াৰ হ'ব লাগিব ক্লিয়াৰিটি লাগে আমাক কিবা এটা বস্তু লিখিম তাৰ ক্লিয়াৰিটি হ'ব লাগিব ওপৰৰ ওপৰ আমি মুখস্থকে লিখিব নোৱাৰো বস্তুবোৰ ইয়াত মুখস্থ কামটো নাই তো আমাৰ আন্ডাৰষ্টেণ্ডিংটো লাগে বেছিকে আৰু আন্ডাৰষ্টেণ্ড যদি হয় আমি বহুত ধুনীয়াকৈ আনসাৰ লিখিব পাৰোঁ নিজৰ লেংগুৱেজে লিখিব পাৰোঁ আমি কিন্তু এই ক্লিয়াৰিটিৰ কৰাটো অলপ দিগদাৰ হৈ যায় প্ৰথমতে যে আমি নিজে যদি পঢ়িব বিচাৰোঁ বস্তুটো অলপ টাইম লাগি যায় আৰু তোমাৰ ক্লিয়াৰিটি কৰিব দিগদাৰ হয় যেতিয়ালৈকে আমি ভালকৈ গাইডেন্সটো নাপাওঁ তো এইবোৰ অলপ প্ৰবলেম আমি ফেচ কৰিছোঁ অসমত এট প্ৰেজেণ্ট এই সাবজেক্টটো লৈ পেলাই সেইকাৰণে যদি প্ৰপাৰ এটা গাইডেন্স দিব পৰা যায় বা তোমালোকে যদি ভালকৈ বস্তুটো বুজি পাব পাৰা কাৰণ কনচেপ্ট যদি ক্লিয়াৰ কৰিব পাৰা তেন্তে এই সাবজেক্টটো বহুত ভাল সাবজেক্ট স্কোৰিং কৰিবৰ কাৰণে so guidance program to যোনটো আমি ৰাখিব বিচাৰিছোঁ গ্ৰেডিয়েন্ট আইএছত যোনটো আমি গাইডেন্স প্ৰগ্ৰাম ৰাখিব বিচাৰিছোঁ ফৰ দ্য সাবজেক্ট এন্থ্ৰোপলজি ইয়াত কি তোমালোকক ফেচিলিটিজ প্ৰভাইড কৰা যাব ফাৰ্ষ্ট অফ অল ইট উইল বি এন অনলাইন ইণ্টাৰেক্টিভ ক্লাছেছ অন ফিক্সড টাইম এটা ফিক্সড টাইম আমি সিলেক্ট কৰিম আৰু উইকট আৰু তেতিয়া তোমালোকৰ এটা ইণ্টাৰেক্টিভ ক্লাছ হ'ব অনলাইন লাইভ ক্লাছ হ'ব তোমালোকৰ যদি কিবা ডাউট থাকে অনলাইন তোমালোকে লগে লগে সুধিব পাৰিবা মানে এইটো অফলাইনৰ দৰে লাগিব তোমালোকৰ কোনটা ক্লাছটো আমাৰ ওচৰত তোমালোকৰ মাইক্ৰোফোন থাকিব আৰু কেমেৰা থাকিব মোৰ ওচৰত আৰু তোমালোকৰ মোক দেখি থাকিব আৰু তোমালোকৰ শ্লাইড প্ৰেজেন্টেশন হৈ থাকিব লগতে ইন্টাৰেক্টিভ সেশন থাকিব তোমালোকে ক'ব পাৰিবা যে দৰকাৰ হয় কিবা সুধিবৰ কাৰণে ডাউট ক্লিয়াৰিং সেশন ৰাখিম প্ৰতিটো ক্লাছৰ পাছত যেতিয়া ক্লাছটো শেষ হৈ আহিব ক্লাছটো শেষ হোৱাৰ তোমালোকে যদি কিবা বুজি নাপালে টপিকটোৰ ওপৰত আমি এটা ডাউট ক্লিয়াৰিং সেশন ৰাখিম সেই টপিকটোৰ ওপৰত যোনটো আমি ডিছকাছ কৰিছিলোঁ সেইদিনাখন আৰু ক্লাছৰ পাছত এটা নোটছ দিয়া যাব তোমালোকক আফটাৰ এভৰি ক্লাছ এটা হেণ্ড আউট দিয়া যাব তোমালোকক আৰু এট দ্য সেম টাইম ক্লাছটো শেষ হোৱাৰ পাছত সেই ক্লাছত আমি যি ডিছকাছ কৰিলোঁ তাৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছ কি আহিছে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন কিবা আহিছে যে তাৰ সেই টপিকটোৰ ওপৰত যোনটো আমি ডিছকাছ কৰিলোঁ সেই তোমালোকক লগে লগে গ্ৰুপত শ্বেয়াৰ কৰি দিয়া যাব যাতে তোমালোকে এনচাৰ ৰাইটিং কৰিব পাৰা হ'ব তোমালোকে চেষ্টা কৰিব পাৰা এনচাৰ ৰাইটিং লিখিবৰ কাৰণে সেই টপিকটোৰ ওপৰত তোমালোকে যদি এনচাৰ ৰাইটিং যদি কৰিবা তোমালোকে মোক ছাবমিট কৰিবা PDF ফৰ্মেটত স্কেন কৰি পেলাই আৰু মই সেইটো চেক কৰি পেলাই তোমালোকক 1-to-1 মই তোমালোকক
প্ৰভাইড কৰিম মই কি ফিডবেক দিম তোমালোকক কি কমি থাকিলে বা কিবা ভালে লিখিছা কিমান মানে আৰু পাৰিলে হেতন ডায়াগ্ৰাম কোড লাগে কোড নালাগে এইবোৰ তোমালোকক ফিডবেক 1 to 1 দিয়া যাব তোমালোকৰ স্পেশালি এটা টাকে ষ্টুডেন্টক আমি ফোকাস কৰিম তোমালোকৰ একচুয়ালি সকলো ষ্টুডেন্টৰ এটা ফোল্ডাৰ বা ফাইল ক্ৰিয়েট কৰা যাব তাত তোমালোকৰ এনসাৰটো এনালাইজ হৈ থাকে তোমালোকৰ ডেভেলপমেন্টটো প্ৰগ্ৰেছটো আমি চেক কৰি থাকিব পৰা যাম আৰু এটা টপিক যেটা শেষ হ'ব সাবজেক্ট এটা টপিক শেষ হ'ব সিলেবাস এটা টপিক শেষ হ'ব তেতিয়া আমি কি কৰিম মক টেষ্ট এটা ল'ম তোমালোকৰ এটা সাবজেক্ট এটা টপিক যেটা শেষ হ'ব পাৰ্টিকুলাৰ পাৰ্ট অফ এ সিলেবাস যেটা শেষ হ'ব তেতিয়া আমি কি এটা মক টেষ্ট ল'ম যোন টপিক শেষ হৈছে তাৰ ওপৰত এনে ধৰণে কি হ'ব তোমালোকৰ কমপ্লিটলি তোমাৰ প্ৰিভিয়াছ কোৱেশ্চন কৰিলে তোমালোকে আৰু তোমালোকৰ মক টেষ্ট কৰাৰ পাছত এটা টপিক ওপৰত যেটা মক টেষ্ট কৰিব তেতিয়া কি তোমালোকৰ এটা প্ৰিপাৰেচনটো হৈ যাব কমপ্লিট হৈ যাব প্ৰিপাৰেচনটো আৰু তোমালোকে একচুয়ালি হে এনসাৰ শিটটো নোটস বনি যাব তোমালোকৰ কাৰণে কাৰণ আমি জানো যে questions will repeat হয় questions will repeat মানে কি তোমালোকে হে answer sheet বোৰ তোমালোকৰ পৰা যদি তোমালোকে at a time of examinations তোমালোকে ৰিভিজন কৰি যায় answer sheet টো that will be enough for you to write in the examination আমি সিলেবাস চাবনে ব্ৰডলি যদি মই তোমালোক দেখাম গোটেইখিনি সিলেবাসত ডিসকাস নকৰো বাৰু ব্ৰডলি যদি আমি চাওঁ পেপাৰ দুটা পেপাৰ আছে আমি like any other subject there are two papers paper 1 and paper 2 and each paper it carries 250 marks paper 1 and paper 2 so paper 1 to broadly আমি ডিভাইড কৰিব দুটা পাৰ্ট এটা আছে ফিজিক্যাল এনথ্ৰোপলজি এটা আছে সোশিও কালচারাল এনথ্ৰোপলজি ফিজিক্যাল বুলি ক'লে বায়োলজিক্যাল এনথ্ৰোপলজি হয় বায়োলজিক্যাল এনথ্ৰোপলজি হয় কিন্তু আমাক এনে দৰকাৰ নাই যে বায়োলজি ব্যাকগ্ৰাউণ্ড হ'বই লাগিব বায়োলজি ব্যাকগ্ৰাউণ্ড নহলেও হয় ইমান ডাঙৰ দিগদাৰ নাই আমি তেনেকৈ ভালকৈ এক্সপ্লেইন কৰিম তোমালোকে বুজিব লাগিব তেনেকৈ সোশিও কালচারাল পাৰ্ট এটা আছে আমাৰ সেকেন্ড পাৰ্টত উইদিন পেপাৰ 1 সোসাইটি কালচাৰ এইবোৰ বিষয়ে আমি ডিসকাস কৰিম আমি the next in paper 2 it is about Indian anthropology paper 2 আমি ইন্ডিয়াৰ ওপৰত পঢ়িম ইন্ডিয়াত যোনটো আমাৰ civilization আছে কালচাৰ আছে আমাৰ সোসাইটি কিছু প্ৰবলেম আছে তেনে কাষ্ট সিস্টেম এটো আছে তো হেবো আমি ডিসকাস কৰি যাব ইন্ডিয়ান এনথ্ৰোপলজি আৰু সেকেন্ড এটা পাৰ্ট আছে আমাৰ ট্ৰাইবেল ইন্ডিয়া বুলি ট্ৰাইবেল ইন্ডিয়া এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় তোমালোকৰ এনথ্ৰোপলজিৰ ট্ৰাইবছ বোৰ আমি ভালকৈ ষ্টাডি কৰো আমি ট্ৰাইবছৰ বহুত কিছু প্ৰবলেম থাকে আগতো প্ৰবলেম আছিল এট মডাৰ্ন টাইমছ আমি বহুত প্ৰবলেম পাওঁ হেবো ডিসকাস কৰা যাব এটা কিছুমান কাইন্ড এফেয়াৰ্স আমি এড কৰিম আমি প্ৰেজেন্ট টাইম কি হৈছে বা গভৰ্ণমেন্টৰ কি স্কিমছ আছে ট্ৰাইবেলছৰ কাৰণে ফৰ দ্য ট্ৰাইবেল বেল্টছ অফ ইন্ডিয়া এইবোৰ আমি ডিসকাস কৰিম তো ব্ৰডলি যদি আমি চাব যাওঁ পেপাৰ 1 এণ্ড পেপাৰ 2 পেপাৰ 1 physical anthropology paper 2 so paper 1 তে তোমাৰ second part of socio cultural anthropology then in paper 2 we have Indian anthropology and tribal India broadly মই তোমালোকক ডিসকাস কৰিছো ইয়াতে বহুতখিনি ভাগ আছে সিলেবাসটো মই তোমালোকক কমপ্লিট থৰলি জনাই দিয়া বাৰু সো মই এই সিলেবাসৰ মই এটা এক্সাম্পল দিব কৈছো কি ধৰণৰ মানে টপিকবোৰ থাকে এই সিলেবাস আমাৰ এনথ্ৰোপলজি সিলেবাসত কি ধৰণৰ টপিক মই ফেস কৰিব পাৰো তো মই টপিক চুজ কৰিলে এটা অভাৰটনেস এণ্ড কভাৰটনেস বুলি So awareness and covertness, it is a topic from socio-cultural anthropology. Yet our meaning to key, so awareness and covertness, it is the quality of culture. When you say awareness and covertness, these are qualities of culture. I mean attributes of culture will go quality of culture. Or is it awareness it is detected by an observer. It is awareness and covertness, a features good, a quality good. Meaning to key awareness and covertness quality হয় এটো ডিটেক্ট কৰে কোনে এন অবজাৰ্ভাৰ মানে যোন বাহিৰৰ পৰা আহিব এটা কালচাৰক ষ্টাডি কৰিব কাৰণে সেইজন অবজাৰ্ভ কৰিব বস্তুটো এটো আমি অভাৰটনেস হ'ব পাৰে কভাৰটনেস হ'ব পাৰে এটো যোন কালচাৰৰ মানুহখিনি হয় হেঁতে অবজাৰ্ভ নকৰে এটো বাহিৰৰ মানুহ কৰিব এটো বাহিৰৰ পৰা এনথ্ৰোপলজিষ্ট যাব পাৰে বাহিৰৰ পৰা বেলেগ মানুহ আহিব পাৰে কিছুমান কালচাৰ ষ্টাডি কৰিব কাৰণে দুটা ভিউ পইণ্ট হ'ব এটা তোমাৰ ডিটেক্টেড বাই এন অবজাৰ্ভাৰ হু ইজ আনফেমিলিয়াৰ উইথ সাৰ্টেন পাৰ্টস অফ দ্য কালচাৰ মানে ধৰিলা মানুহজন আহিলে কোনবা কালচাৰটো ষ্টাডি কৰিব কাৰণে আহিলে এটা ষ্টাডি কৰি যাব তাত কি হ'ব কিছুমান পাৰ্টস অফ দ্য কালচাৰ বহুতখিনি বস্তু নাজানিব পাৰে সি প্ৰথমতে সি ষ্টাডি কৰিব দুটা ভাগত ভাগ কৰিব পাৰে অভাৰনেস হ'ব পাৰে তাৰ যোন অবজাৰভেশ্যন হ'ব এটা অভাৰনেসত কৰিব পাৰে এটা হ'ব কভাৰটনেসত কৰিব পাৰে এটা অভাৰনেসৰ মিনিংটো কি হৈছে easily detectable qualities of culture that can be perceived directly মানে কোনবা মানুহজন যদি আহিছে ষ্টাডি কৰিব কাৰণে কালচাৰটো যদি ডাইৰেক্টলি পাৰসিভ কৰিব পাৰে যদি অবজাৰ্ভ কৰিব পাৰে মানে দেখি পেলাই যদি ধৰিব পাৰে বহুতখিনি কম্পোনেন্ট কি হয় কালচাৰটো কি ধৰণৰ হয় তেতিয়া আমি সেই কোৱালিটিৰ আমি অভাৰটনেস অফ এ কালচাৰ অভাৰটনেস অফ এ কালচাৰ বুলি কওঁ যদি বস্তুটো অবজাৰ্ভ কৰি পেলাই ধৰিব পাৰে পাৰসিভ কৰিব পাৰে মানে কালচাৰটো কি ধৰণৰ হয় কি পাৰ্টিসিপেশন কৰে কি ধৰণৰ মানে এক্টিভিটি ইনভলভ হৈ থাকে তোমাক যদি মই এক্সাম্পল দিব যাওঁ ইয়াত তোমাৰ আৰ্টিফেক্ট হৈ গ'ল যেনে হাউচেছ হৈ গ'ল different types of buildings হ'ব পাৰে বা তোমাৰ কিছুমান vehicles ইউজ কৰিব পাৰে then again actions কি ধৰণৰ action লয় then sports ত কেনেকৈ পাৰ্টিসিপেট কৰে
মানে বডি ল্যাঙ্গুৱেজ বা বডি জেস্চাৰ কেনেকুৱা হয় সেইবোৰ আমি একচেন্সত ৰাখোঁ আমি আটাৰেঞ্চেছ তোমাৰ চাব গ'লে songs হ'ব পাৰে ডাইলেক্ট হ'ব পাৰে বা তোমালোকৰ কিছুমান প্ৰভাৱ হ'ব পাৰে এইবোৰ কি ধৰণে ইউজ কৰা এটা মানে ভাষাটো আমি কেনেকৈ ইউজ কৰা গান হ'ব পাৰে সিহঁতৰ কিবা ফেষ্টিভেলৰ ৰিলেটেড গান হ'ব পাৰে বা কিছুমান প্ৰভাৱ হ'ব পাৰে আৰু একচনছ মানে কি ধৰণে এক্টিভিটিত পাৰ্টিচিপেট কৰে সেইবোৰ চাই মেলি বা আৰ্টিফেক্ট ঘৰ বাৰী মানে এইবোৰ চাই মেলি বিল্ডিং এইবোৰ চাই মেলি আমি অবজাৰ্ভ পাৰ্চিভ কৰিব পাৰোঁ মানে কি ধৰণৰ কালচাৰ হয় এইটো মানে প্ৰিমিটিভ কালচাৰ নে মডাৰ্ণ কালচাৰ কি ধৰণৰ কালচাৰটো হয় বস্তুটো সেইটোকে যোনটো আমি ইজিলি অবজাৰ্ভ কৰিব সেইটো অভাৰ্টনেছ বুলি কয় দেট ইজ দ্য অভাৰ্টনেছ কোৱালিটি অফ কালচাৰ আৰু কোনে অবজাৰ্ভ কৰিব এন আউটচাইডাৰ বাহিৰৰ পৰা এজন মানুহ আহিব আউটচাইডাৰ অবজাৰ্ভ কৰিব যদি ইজিলি পাৰ্চিভ কৰিব পাৰিছে থ্ৰু আৰ্টিফেক্টছ একশ্যনছ এণ্ড আটাৰেঞ্চেছ দেন উই কল ইট অভাৰ্টনেছ আৰু এটা পাৰ্চন কভাৰ্টনেছ বুলি ক'লে এইটো এটা এনাডাৰ কোৱালিটি অফ কালচাৰ in these qualities of cultures not easily detected by an outsider so culture বুলি ক'লে এটা বহুত ডাঙৰ বস্তু হয় এটা কালচাৰ বুলি ক'লে এটা ডাঙৰ কনসেপ্ট হয় এটা কালচাৰ বুলি ক'লে বহুতখিনি বস্তু আমি অবজাৰ্ভ কৰিব পাৰোঁ যেনেকৈ ঘৰ হ'ল তোমাৰ কিছুমান স্পৰ্টছ হ'ল বা songs হ'ল বা আমি অবজাৰ্ভ কৰিব পাৰোঁ কিন্তু কিছুমান বস্তু আছে যিটো আমি অবজাৰ্ভ কৰিব নোৱাৰোঁ আমাক টাইম লাগিব বুজিব লাগিব কালচাৰটো আমি মিলিব লাগিব সেই কালচাৰত গৈ পেলাই টাইম দিব লাগিব তো সেইটো কি আমি as an outsider it is not easy for us to detect those qualities of cultures and those part are called covertness বা covert বুলি কওঁ আমি so it is not amenable to direct observation directly আমি অটো অবজাৰ্ভ কৰিব নোৱাৰো এক্সাম্পল চাব গ'লে sentiments beliefs fears and values so বহুতখিনি মানুহৰ বেলেগ বেলেগ কালচাৰ বেলেগ বেলেগ ভ্যালু থাকে কিছুমান বস্তু লৈ পেলাই কিছুমানে গছক পূজা কৰে কিছুমান এনিমেলছক পূজা কৰে তো সেই বস্তুটো যোনটো বিলিফ চিষ্টেম এটা আছে সেই বিলিফ চিষ্টেম বহুত ইজিলি আমি অবজাৰ্ভ কৰিব নোৱাৰো আমাৰ অলপ টাইম লাগিব বহুত ধৰণৰ প্লান্ট এনিমেল পূজা কৰিব পাৰে তো সেইটো আমি টাইম দিব লাগিব চাব লাগিব অবজাৰ্ভ কৰিব লাগিব ভ্যালুজ কি কি বস্তু ভয় কৰে ফিয়াৰ থাকিব পাৰে কিছুমানৰ এটা কালচাৰ কিছুমান নেচাৰেল ক্লাইমেট লৈ পেলাই ফিয়াৰ থাকিব পাৰে তো বিলিফ চিষ্টেমটো লৈ পেলাই হৈ গ'ল কাৰণ চেণ্টিমেণ্ট ইমোচনেল কোৱালিটিজ এইবোৰ হৈ গ'ল তোমাৰ এইবোৰ পাৰ্ট কি আমি ডাইৰেক্টলি অবজাৰ্ভ কৰিব নোৱাৰো আমাৰ অলপ সময় লাগিব টাইম লাগিব তো এইটোক আমি কভাৰ্টনেছ বুলি কওঁ যোনটো মানে ইজিলি কোৱালিটিজ অফ দ্য কালচাৰ দেট আৰ নট ভেৰি ইজিলি ডিটেক্টেবল চ' দেট ইজ দ্য কভাৰ্টনেছ ফৰ এন আউটচাইডাৰ তো তোমালোকে দেখাব যাওঁ তোমালোকে যদি এটা ডায়গ্ৰাম হিচাপে এইটো চোৱা আমি এটা বৰফ যেতিয়া এটা পানীৰ ওপৰত উপঙি থাকে এটা আইচবাৰ্গ এটা ঠিক আছে আমি ওপৰ পাৰ্টটো দেখি পাওঁ তলৰ পাৰ্টটো এটা হিউজ পাৰ্ট তলতো থাকে সেই তলৰ পাৰ্টটো আমি দেখি নাপাওঁ এই তলৰ পাৰ্টটো আমি কভাৰ্টনেছ হিচাপে ল'ব পাৰোঁ আমি এই তলৰ পাৰ্টটো আমি ল'ব পাৰোঁ কভাৰ্টনেছ হিচাপে আৰু ওপৰ পাৰ্টটো ল'ব পাৰোঁ আমি অভাৰ্টনেছ হিচাপে যোনটো মানে আমি অবজাৰ্ভ কৰিব পাৰোঁ লাইক বিহেভিয়াৰ মানে কি হ'ব একশ্যন হ'ব পাৰে বা থ্ৰু আটাৰেঞ্চেছ মুখেদি ক'ব পাৰে বিহেভিয়াৰটো আমি গম পাওঁ যদি আমি দেখি পাওঁ অবজাৰ্ভ কৰিব পাৰোঁ এইটো আপাৰ পাৰ্টটো হৈ গ'ল আৰু যোন লোৱাৰ পাৰ্টটো হৈ গ'ল তুমি যদি আমি ইজিলি ডিটেক্ট কৰিব নোৱাৰোঁ যেনে ভেলিউজ বিলিফ দে আৰ দ্য কভাৰ্টনেছ পাৰ্ট অফ দ্য কালচাৰ মই এটা ইজি এটা সৰু চাই টপিক এটা চুজ কৰি তোমালোকৰ কাৰণে ছ'চিয়েল কালচাৰ এণ্ড পৰা তোমালোকে চাগে বুজি পাইছা বস্তুটো মানে মই এটা এক্সাম্পল দিছোঁ কি ধৰণৰ বস্তু আমি পঢ়িবলগীয়া হ'ব পাৰে তো তোমালোকে যদি বুজি পাইছা বস্তুটো মই কি ক'লো অভাৰ্টনেছ এণ্ড কভাৰ্টনেছ তোমালোকে কোৱেশ্যনটো সলভ কৰিব ট্ৰাই কৰিবা explain with suitable examples the concept of overtness and covertness in social anthropology তো তোমালোকে যদি বুজি পাইছা overtness and covertness আইডিয়াটো তো তোমালোকে এনসাৰটো লিখি পেলাই মোক দেখাব পাৰা তোমালোকে আৰু তোমালোকে কন্টেক্ট কৰিবা গ্ৰেডিয়েন্ট আইএছত তোমালোকে কন্টেক্ট কৰিব ইমেইল কৰিব পাৰা বা ফোন কৰি পেলাই কন্টেক্ট কৰি তোমালোকে এনসাৰটো সাবমিট কৰিবা মই চেক কৰিম মই চাম তোমালোকৰ আন্ডাৰষ্টেণ্ডিং লেভেলটো কি ধৰণৰ হৈছে এইটো বৰ্তমান তো এইটো হয়তো মই তোমালোকক এজ এন অভাৰঅল মই এটা আইডিয়া দিলোঁ এন্থ্ৰপলজি হয়নো কি So overall, anthropology it's all about humanity from both physical and cultural perspective. Physical part of biological and evolution of some organic evolution will come in. আৰু তোমালোকৰ যোন সোশিও কালচাৰাল ডেভেলপমেন্ট হেতু আমি ইয়াত ষ্টাডি কৰা হয় তো ইয়াৰ হৈতে ইয়াতে মই তোমালোকে এইটো সেশনটো হেক কৰিছো তোমালোকৰ কিবা ডাউট থাকে বা কিবা সুধিব আছে আৰু যদি কিবা এনকুৱাৰী আছে তোমালোকে সাবজেক্টটো লৈ পেলাই বা যিকোনো তোমালোকৰ ডাউট থাকিব পাৰে যদি তোমালোকে কন্টাক্ট কৰিবা তোমালোকে ঠিক আছে থ্যাংক ইউ